এজন বিশেষভাৱে সক্ষম ব্যক্তিৰ কৰ্মই দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে। শিক্ষাৰ্থী ৰোগীৰ দুৰৱস্থা দেখি 800 ফুট দৈৰ্ঘ্যৰ এখন বৃহৎ বাঁহৰ দলং নিৰ্মাণ কৰিলে। দেৰগাঁৱৰ সমীপৱৰ্তী মাজুলীৰ আহতগুৰিৰ চেচুগুৰি, চৰাই চাপৰি ঘাটৰ লেচি, হৰেণ শইকীয়া নামৰ বিশেষভাৱে সক্ষম এইগৰাকী ব্যক্তিয়ে পানী শুকাই যোৱাৰ বাবে নাও চলাচলত অসুবিধা হোৱাত নিৰ্মাণ কৰিলে 800 ফুট দৈৰ্ঘ্যৰ এখন বৃহৎ বাঁহৰ দলং। চৰকাৰক বাৰম্বাৰ আহ্বান জনোৱাৰ পিছতো যাতায়াতৰ একো স্থায়ী সমাধান নকৰাত এই বাঁহৰ দলংখনে হৈ পৰিছে এতিয়া 6খনকৈ জিলাৰ ৰাইজৰ একমাত্ৰ সম্বল। লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ, মাজুলী, গোলাঘাট আৰু যোৰহাট জিলাৰ লোকৰ বাবে যাতায়াতৰ সম্বল হ'ব পোনপ্ৰথমবাৰৰ বাবে নিৰ্মাণ হোৱা এইখন বৃহৎ বাঁহৰ দলং। 6টা বছৰ ধৰি এই ঘাটটো লেচি হিচাপে মই পাৰ কৰি আছিলোঁ। ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ এতিয়া পানী বাম হোৱাত নাওদনি অচলতল হোৱাৰ কাৰণে মই আজি 800 ফুট দীঘল এখন দৈৰ্ঘ্য এখন বাঁহৰ দলং নিৰ্মাণ কৰি মই ৰাইজৰ সুচলৰ বাবে মই এটা কাম কৰি দিছোঁ। আৰু ইয়াৰ বিনিময় হয়তো কিবা এটা অৰ্থ কৰি হয়তো মই পাম বা পাইছোঁ বা মই লোকৰ পৰাও হয়তো অৰ্থ কৰি লৈ মই আজি এই কাম কৰিছোঁ। আৰু ময়ো ইফালে আপোনাৰ বিকলাংগ লোক আৰু চৰকাৰৰ পৰা কোনো এটা মই আজিলৈকে অৰ্থ কৰি বা কিবা এটা মই পোৱা নাই, সাহায্যও পোৱা নাই। আৰু কিমানো মানে বিচাৰি গ'লোঁ, কিমান কি কৰিলোঁ সেইখিনি কথা নক'লেও হ'ব বুলি ভাবিছোঁ। আৰু নিজেই কিবা এটা এনেকৈ কৰি মেলি পেলাই এই ধৰণে মই চলি আছোঁ। আৰু এতিয়া বৰ্তমান এই বাঁহৰ দলংখন দিছোঁ ৰাইজৰ আজি 4-5খন জিলাৰ সফলতাৰ বাবে। আৰু ৰাতি বিয়লি কেতিয়াবা আপোনাৰ বেমাৰী আজাৰে হয়তো মানে হেৰিয়ালৈ নিবলগীয়া হৈছে, আনিবলগীয়া ক্ষেত্ৰতো কেতিয়াবা অসুবিধা হৈছে। এইবিলাকৰ কথা চিন্তা কৰি এই বাঁহৰ দলংখনকে মই নিৰ্মাণ কৰিছোঁ। কিমান দীঘল দলংখন? দীঘল এতিয়া দলংখন 800 ফুট আছে। আৰু 800 ফুটটো মই আজি আপোনাৰ 2 মাহত মানে মানুহ লগাই মই বাঁহেৰে কিমান বাঁহ প্ৰয়োজন হৈছে ইয়াতে? বাঁহটো ইয়াত 1200-1300 মান বাঁহেই মোৰ খৰচ হৈছে। 2 মাহ লাগিছে বনাওঁতে? 2 মাহ লাগিছে। আৰু বাঁহখিনি আনি মেলি ইয়াত পেলাওঁতে হয়তো এটা বাঁহৰ দাম কিমান হৈছে আৰু সেইটো নক'লেও হ'ব। বিশেষভাৱে অক্ষম এই অঞ্চলৰ জনপ্ৰিয় ব্যক্তি হৰেণ শইকীয়াদেৱৰ ব্যক্তিগত প্ৰচেষ্টাত অসমৰ জনপ্ৰিয় চৰকাৰখনে নকৰা কাম এটা তেখেতে আজি সম্পাদন কৰিলে। 800 ফুট দৈৰ্ঘ্যৰ এখন বাঁহৰ ৰুম প্ৰায় 1200-1300 বাঁহ গোটাই দলংখন নিৰ্মাণ কৰি 5খন জিলা মাজুলী, বিশ্বনাথ, লখিমপুৰ, গোলাঘাট আৰু যোৰহাট সংযোগে দলংখনৰ নিৰ্মাণ কৰি তেখেতে ৰাইজৰ কাৰণে আজি মুকলি কৰি দিছে। আৰু এই অনুষ্ঠানটোলৈ আমাকো নিমন্ত্ৰণ কৰি মই তেখেতক ধন্যবাদ জনাইছোঁ। আচলতে মই এই সকলো ব্যক্তিকে প্ৰকৃততে অসম গৌৰৱ, পদ্মশ্ৰী, পদ্মবিভূষণ বঁটা দিব লাগে। যিজন শাৰীৰিক অক্ষমকে আমি সদায় দূৰ বুলি ভাবি থকা ইমান যে মৰসা কৰিলে আৰু 5খন জিলাৰ মানুহক প্ৰতিনিধিত্ব কৰি এই অঞ্চলৰ ৰাইজক সকাহ দিবৰ কাৰণে সেইটো কাম মই তেখেতক ধন্যবাদ জনাইছোঁ। আৰু অসম চৰকাৰৰ এটা আহ্বান থাকিব যে শাৰীৰিকভাৱে অক্ষম এজন ব্যক্তিয়ে যদি এখন 800 ফুটীয়া দলং নিৰ্মাণ কৰি 5খন জিলাৰ ৰাইজৰ সুচলতাৰ কাৰণে যদি তেখেতে ৰাইজক অৰ্পণ কৰিব পাৰে, যে আপোনালোকৰ নিচিনা হাজাৰ কোটি টকা থকা চৰকাৰ এখনে ইয়াত এখন বাঁহৰ দলং নিৰ্মাণ কৰি দিব কিয় নোৱাৰে? লখিমপুৰ জামুগুৰিৰ পৰা যিটো ঘাট IWT, লখিমপুৰ আমাৰ এই দৰঙৰ পৰা ধৰি আৰু এইপিনে মাজুলী জিলা, গোলাঘাট, যোৰহাট প্ৰায় 5খন জিলা মানুহ এইটো পথে যাতায়াত কৰে। গতিকে এই ক্ষেত্ৰত এটা আমি আজিৰে পৰা সুচল পথ হৈছে বুলি চিন্তা কৰিছোঁ। কিন্তু ইয়াত যাতে চৰকাৰে যিটো কৰণীয় সেইটো তৎকালীনভাৱে কৰি আমাক পথটো সুচল কৰি দিয়াৰ বাবে আমি আকৌ আহ্বান জনাইছোঁ। গতিকে চৰকাৰে এইটো কম দিনৰ ভিতৰত এটা আমাক স্থায়ী সমাধান লাগে। ব্যুৰ' ৰিপৰ্ট, অসম টুডে।